অৱশেষত আৰক্ষীৰ জালত জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা দুই কয়দী। মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশনাত মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কৰ্ণাটকৰ চিক্কামালাৰৰ পৰা কৰ্ণাটক আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই অপৰাধীক। যোৱা 20 আগষ্টত মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল দুই অপৰাধী ক্ৰমে জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ। পক্সো গোচৰত অভিযুক্ত হৈ 20 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈছিল দুয়োজন অপৰাধী। ধৃত জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰে পলায়ন কৰাৰ পাছতে মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান আৰু অৱশেষত পুনৰ জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী। আমাৰ 20 তাৰিখ ৰাতিপুৱা মৰিগাঁও জেল কৰ্তৃপক্ষই আমাক এটা খবৰ দিছিলে যে তাত দুগৰাকী কনভিক্ট জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ যি দুগৰাকী নেকি পক্সো কেছত তেওঁলোকে দোষী সাব্যস্ত হৈ পেলাই 20 বছৰ তেওঁলোকক কাৰাবাস দিছিলে আৰু সেই সূত্ৰে তেওঁলোকে মৰিগাঁও জেলত আছিল। তো 20 তাৰিখে ৰাতিপুৱা আমাক ঠিক একেবাৰে ৰাতিপুৱাই প্ৰায় 5:30 বজাত আমাক খবৰ দিছিলে যে তেওঁলোকে দেৱাল পাৰ হৈ পেলাই ৱালৰ ওখ দেৱাল পাৰ হৈ পেলাই পলাই গুচি গৈছে। চ' সেই সময়ত আমি তাত গৈ পেলাই গোটেই কথাখিনি তদন্ত কৰিলোঁ আৰু বিভিন্ন সময়ত আমি তদন্ত কৰি যোৱা 4-5 দিনত বিভিন্ন আমি তথ্য পাতি গোটালোঁ। তেওঁলোকক জেলত কোনে লগ পাব আহিছিলে বা জেলত থাকোঁতে কেনেকুৱা মানুহৰ লগত কথা পাতিছিলে, এনেকুৱা বিভিন্ন ধৰণৰ আমি ইভিডেঞ্চ আমি গোটালোঁ আৰু তাৰপিছত আমাৰ টিমে আমাক SP ছাৰে এটা SIT বনাই দিছিলে আৰু সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে আমি বিভিন্ন সময়ত তদন্ত কৰি পেলাই আমি যোৱাকালি সন্ধিয়া প্ৰায় 6:30 মান সময়ত আমি কৰ্ণাটকৰ চিকমাগালুৰু বুলি যিখন জিলা আছে তাৰ একেবাৰে খুব ভিতৰুৱা আৰু খুব দুৰ্গম অঞ্চল, সেইটো গাঁওখনৰ নাম হ'ল কেশাভিমেন বুলি কয়। সেই জেগাটোত আমি এই দুয়োগৰাকী পলাই থকা অৱস্থাত তাত লুকাই থকা অৱস্থাত জিয়াৰুল আৰু সুব্ৰত চৰকাৰক আমি ধৰিবলৈ সক্ষম হ'লোঁ। ইতিমধ্যে আমাৰ টীম আজি 3 দিনমান আগৰ পৰা এটা টীম গৈ হায়দৰাবাদত বাহৰ পাতি আছিলে। প্ৰথমতে এই জিয়াৰুল আৰু সুব্ৰত চৰকাৰৰ যিটো তেওঁলোকৰ অৱস্থিতি আছিল সেইটো হায়দৰাবাদত আছিলে। তাৰ পৰা আকৌ পলাই গৈ পেলাই কৰ্ণাটকৰ চিকমাগালুৰু ভিলেজৰ খুব দুৰ্গম অঞ্চল, ৰাবাৰ বাগান এইবোৰ পাহাৰৰ ওপৰত, তাত গৈ আছিলে, লুকাই আছিলে আৰু আমাৰ টীমে গৈ পেলাই কৰ্ণাটক পুলিচৰ সহায়ত এটা জইণ্ট অপাৰেশ্যনত কৰি পেলাই তেওঁলোকক ধৰিলে আৰু ইতিমধ্যে আমাৰ যাৱতীয় কাম কাজখিনি ইতিমধ্যে তাত হৈ গৈছে। আমি অনাৰেবল কোৰ্টৰ পৰা আমি ট্ৰানজিট ৰিমাণ্ড পালে আমি তেওঁলোকক লৈ আহিম আৰু ইতিমধ্যে আমি আকৌ এটা টীম পঠিয়াইছোঁ তেওঁলোকক লৈ আহিবৰ কাৰণে। এতিয়া আমি সদ্যহতে আমি ক'ব পৰা অৱস্থাত নাই, কিন্তু আমি তেওঁলোকক সোধপোছ তেনেকৈ কৰিব পৰা নাই। আমি সোধপোছ কৰিলে ডেফিনেটলি এই তদন্তত গোটেই কথাখিনি ওলাব আৰু ইয়াত কোন মানুহ ইনভলভ আছে বা কেনেকৈ তেওঁলোকে পাৰ হৈ গ'ল। আৰু সেইদিনাখন যেতিয়া পাৰ হৈ গৈছিলে তাত যদি আপোনালোকে দেখিছে ছবি, তাত গামোচা আৰু বিচনা চাদৰ যোৰা দি পেলাই লোৰ ক্লেইম লগাই পেলাই হাকুটাৰ সহায়ত তেওঁলোকে পাৰ হৈ গৈছিলে। চ' সেই কথাখিনি আমি পুংখানুপুংখভাৱে আমি তদন্ত কৰি আছোঁ আৰু কেইবাটাও আমাৰ ওচৰত কেইবাটাও খবৰ আছে। চ' সেইবিলাকৰ আমি সত্য নিৰূপণ কৰিব লাগিব আৰু অনাগত দিনত আমি তদন্ত কৰিলে গোটেইখিনি কথা ওলাই পৰিব। না, আমি এতিয়া প্ৰথম যিখিনি আমি গম পাইছোঁ প্ৰাথমিক যিটো আমাৰ তদন্ত, তাত দেখিছোঁ যে জিয়াৰুল ইছলামৰ কোনোবা দূৰ সম্পৰ্কীয় বা চিনাকি মানুহ কৰ্ণাটকৰ সেইবিলাক জেগাত অসমৰ বিভিন্ন এৰিয়াৰ মানুহ আছে, বিশেষকৈ তেনেকুৱা আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত ঘৰ হয় জিয়াৰুল ইছলামৰ, নিচামাৰীত ঘৰ। চ' সেই তেনেকুৱা আমি দূৰ সম্পৰ্কীয় মানুহ থকা বুলি গম পাইছোঁ। সেই কথাটো আমি তদন্ত কৰিব লাগিব। তাত গৈ পেলাই কেনেকৈ থাকিলে, গ'ল কেনেকৈ, ইয়াৰ পৰা কাৰ সহায়ত পলাই গ'ল, কেনেকৈ পলাই গ'ল, কোনে কি সহায় কৰিলে, এই গোটেই কথাখিনি আমি তদন্ত কৰি আছোঁ। ইতিমধ্যে এই সংক্ৰান্তে আমি 20 তাৰিখে 212/25 212/25 নম্বৰৰ এটা মৰিগাঁও সদৰ থানাত আমাৰ কেছ ৰেজিষ্টাৰ হৈছে জিয়াৰুল আৰু সুব্ৰতৰ এগেইনষ্টত। তদুপৰি জিয়াৰুলৰ এগেইনষ্টত আকৌ এটা কেছ ৰেজিষ্টাৰ হৈ আছিলে, এইটো সকলোৱে জানে, সি আকৌ এবাৰ পলাইছিলে 263/24। চ' আমি আইনমতে এওঁলোকৰ ওপৰত যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম আৰু ইতিমধ্যে আমাৰ যিখিনি 212/25 যিটো নতুন কেছ, সেই কেছ সম্পৰ্কে আমাক তাত এৰেষ্ট কৰা হৈছে। আমি কথাখিনি চাই আছোঁ।
কথাখিনি আমি চাই আছোঁ, তদন্ত কৰি আছোঁ। তেওঁলোক আহিলে আহি পালে আমি গোটেই কথাখিনি ওলাই পৰিব, ইয়াত কোন মানুহ ইনভলভ আছে, কেনেকৈ পলাবলৈ পালে এনে ইনভলভ। অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।